Human Resource Management (HRM). Definition: Edwin B. Flippo, HRM is the planning, organizing, directing, and controlling of the procurement, development, compensation, integration, maintenance, and separation of human resource. মানে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট হৈছে এনে এটা মেনেজমেণ্ট যাৰ দ্বাৰা কি কৰা হয় কোম্পানী এটাৰ ভিতৰত থকা যিখিনি মানৱ সম্পদ আছে সেইখিনিৰ প্লানিং কৰা, অৰ্গেনাইজ কৰা, ডাইৰেক্ট কৰা, কণ্ট্ৰল কৰা। ইয়াৰ উপৰিও কি কৰা ডেভেলপমেণ্ট, কম্পেনচেশ্যন, ইণ্টিগ্ৰেশ্যন এণ্ড মেইনটেনেঞ্চ। মানে কৈছে কি যিখিনি এমপ্লয়ী আছে, যিখিনি মানৱ সম্পদ আছে সেইখিনি আমি কেনেকৈ এৰেঞ্জ কৰিম ফিউচাৰত গৈ বা কিমানখিনি নিড হ'ব সেইখিনি ফৰকাষ্ট কৰা, আৰু ক'ৰ পৰা ছাপ্লাই আমি পাম বা এমপ্লয়ীখিনি ক'ৰ পৰা আমি পাম সেইখিনি ফৰকাষ্ট কৰা। তাৰপিছত কি অৰ্গেনাইজ কৰা, যেতিয়া আমি এমপ্লয়ীখিনি পাম তেতিয়া সেই এমপ্লয়ীখিনিক সিহঁতৰ স্কিল, কেপেবিলিটি, এবিলিটি ইত্যাদিৰ ওপৰত ভিত্তি কৰি সিহঁতক আমি অৰ্গেনাইজ কৰি দিম, যে মেনেজমেণ্ট বা মাৰ্কেটিং বা প্ৰডাকশ্যন ইত্যাদি মানে ডিপাৰ্টমেণ্টত ভাগ কৰি দিম আৰু সিহঁতৰ কামখিনি বুজাই দিম, ৰেছপনচিবিলিটি বুজাই দিম। ইয়াৰ উপৰিও কি কৰা ডাইৰেক্টিং কৰা, মানে সিহঁতক মানে কামখিনি বুজাই দিয়াৰ পিছতো ছুপাৰভাইজাৰে কি কৰে সিহঁতক ডাইৰেক্ট কৰে যে এই কামখিনি এনেকৈ কৰিব লাগিব বা এনেকৈ কৰিলে ভাল হ'ব, ইকুইপমেণ্টখিনি এনেকৈ চলাব লাগিব ইত্যাদি মানে বুজাই দিয়ে। এইখিনি কি পৰে, এইখিনিক মেনেজমেণ্ট বুলি কোৱা হয়। ইয়াৰ উপৰি কি আছে কণ্ট্ৰলিং। কণ্ট্ৰল মানে কি যেতিয়া প্ৰডাকশ্যনৰ কাম বা এমপ্লয়ী এটা মানে কামত মানে কণ্টিনিউ থাকে বা কামখিনি কৰি থাকে তেতিয়া তাক কণ্ট্ৰল কৰা, যে সিহঁতে কামখিনি ভালদৰে কৰি আছে নে নাই, নে বস্তুখিনি ৱেষ্ট কৰি আছে, নে ইকুইপমেণ্টখিনি বেয়া কৰিব ইত্যাদি মানে চোৱা চিতা কৰা, কণ্ট্ৰল কৰা। ইয়াৰ উপৰিও কি কেৱল এইখিনি কৰিলে নহ'ব, সেই এমপ্লয়ীখিনিক ভালদৰে ডেভেলপ কৰিব লাগিব, ট্ৰেইন কৰিব লাগিব, আৰু সিহঁতৰ মানে গ্ৰেড হিচাপত বা সিহঁতৰ এবিলিটি, ৰেছপনচিবিলিটি, তাৰপিছত ৰেছপনচিবিলিটি, একাউণ্টেবিলিটি ইত্যাদিৰ ওপৰত ভিত্তি কৰি মানে সিহঁতক ভালদৰে কম্পেনচেশ্যন দিব লাগিব বা চেলাৰী দিব লাগিব, যাতে সিহঁতৰ মাজত মানে বা সিহঁতৰ মনত যাতে গ্ৰিভেঞ্চ সৃষ্টি নহয় বা ডিছছেটিছফেক্টৰী সৃষ্টি নহয়। ইত্যাদি কামবিলাকক কি বুলি কোৱা হয় হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট বুলি কোৱা হয়। মানে কি যিখিনি হিউমেন আছে সেইখিনিক মেনেজ কৰা। তাৰপিছত ফিচাৰ্ছ কি পিপল অৰিয়েণ্টেড, আৰু HRM ক'ত জোৰ দিয়ে পিপল অৰিয়েণ্টেড, মানে পিপল মানে যিখিনি এমপ্লয়ী আছে, যিখিনি মানৱ সম্পদ আছে তাত জোৰ দিয়ে, বেলেগ বস্তুতকৈ মানুহখিনিত বেছি জোৰ দিয়ে, এমপ্লয়ীখিনিত বেছি জোৰ দিয়ে। তাৰপিছত কণ্টিনিউৱাছ প্ৰচেছ। কণ্টিনিউৱাছ কিয়, কাৰণ আজিকালি মানে বিজনেছ অৰ্গেনাইজেশ্যনত বহুত কম্পিটিশ্যন বৃদ্ধি হৈছে আৰু নতুন নতুন টেকন'লজিৰ উদ্ভাৱন হ'ব ধৰিছে। সেয়েহে মানুহখিনি যিখিনি এমপ্লয়ী আছে সেইখিনিক এনি টাইম মানে কি কৰিব লাগিব ট্ৰেইন কৰিব লাগিব, ডেভেলপ কৰিব লাগিব আৰু প্লান কৰিব লাগিব, আৰু সিহঁতক বুজাব লাগিব। আৰু ছাপ'জ যদি এটা নতুন টেকন'লজি আহিছে বা নতুন এটা ইকুইপমেণ্ট আহিছে মাৰ্কেটত, সেইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ইত্যাদি শিকাব লাগিব, কাৰণ সিহঁতে এনি টাইম বা কণ্টিনিউৱাছলি মানে ট্ৰেইন কৰিব লাগিব, ডেভেলপ কৰিব লাগিব, বা সিহঁতৰ যিখিনি গ্ৰিভেঞ্চেছ আছে বা ডিছছেটিছফেক্টৰী আছে সেইখিনি এনি টাইম মানে পূৰণ কৰিব লাগিব, যাতে এমপ্লয়ীখিনিয়ে মানে ভালদৰে কাম কৰে বা সিহঁতৰ যাতে প্ৰডাক্টিভিটিটো কমি নাযায়, যাতে সিহঁতে কোম্পানীটো এৰি নাযায় ইত্যাদিৰ কাৰণে সিহঁতক এনি টাইম মেনেজ কৰি থাকিব লাগে। ইয়াৰ উপৰিও নতুন নতুন টেকন'লজি আহে, নতুন নতুন মাৰ্কেটিং ষ্ট্ৰেটেজি ইউজ কৰিব লাগে, কাৰণ কম্পিটিশ্যনটো বেছি, সেয়েহে সিহঁতক এনি টাইম মেনেজ কৰি ৰাখিব লাগে। তাৰপিছত থাৰ্ড কি আছে যে গ'ল অৰিয়েণ্টেড, যে প্ৰতিটো অৰ্গেনাইজেশ্যনৰ গ'ল কি সিহঁতৰ মানে বিজনেছটো বা অৰ্গেনাইজেশ্যনটো মানে গ্ৰ' কৰা বা সিহঁতৰ প্ৰগ্ৰেছ কৰা, আৰু প্ৰগ্ৰেছ কৰিবলৈ হ'লে সকলোখিনি ফেক্টৰ আমি চোৱা চিতা কৰিব লাগিব। কেৱল এডভাৰটাইজমেণ্ট কৰিলে নহ'ব, বা ছাপ্লাই এনি টাইম আনিলে নহ'ব, বা ফাইনেন্স কৰিলে নহ'ব, সকলোখিনি ফেক্টৰ আমি চোৱা চিতা কৰিব লাগিব। আৰু তাত কি থাকে, তাত এমপ্লয়ী থাকে, চ' এমপ্লয়ীখিনিকো আমি ভালদৰে মানে মেনেজ কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ অৰ্গেনাইজেশ্যনটো বা বিজনেছটোৱে ভালদৰে প্ৰগ্ৰেছ কৰিব পাৰিব বা সিহঁতৰ প্ৰফিটটো আৰ্ণ কৰিব পাৰিব। তাৰপিছত ডেভেলপমেণ্ট অৰিয়েণ্টেড, আৰু হিউমেন ৰিচোৰ্চ মেনেজমেণ্টে ক'ত জোৰ দিয়ে যে এমপ্লয়ীখিনিক ডেভেলপ কৰা, যাতে সিহঁতৰ মানে স্কিল বা কেপেবিলিটি বা এবিলিটি বা কাম কৰা যিটো শক্তি সেইটো বৃদ্ধি হ'ব পাৰে, তাত মানে জোৰ দিয়ে। সিহঁতক বা এমপ্লয়ীখিনিক সকলো সময়ত মানে চোৱা চিতা কৰে, সিহঁতৰ যিটো ষ্ট্ৰেংথ আছে সেইটো আইডেণ্টিফাই কৰে, যিটো উইকনেছ আছে সেইটো আইডেণ্টিফাই কৰে, আৰু সেইমতে সিহঁতক ট্ৰেইন কৰে আৰু ডেভেলপ কৰে। তাৰপিছত ফাংচনছ, HRM ফাংচনছ কি আছে সেইখিনি হৈছে ৰিক্ৰুইটমেণ্ট, যে যিখিনি HR মেনেজাৰ আছে, সেইখিনি কি কৰে ৰিক্ৰুইটমেণ্ট দিয়ে, যে এডভাৰটাইজমেণ্ট দিয়ে কোম্পানীৰ বিষয়ে, যে আমাৰ কোম্পানীত মানে জব খালী হৈছে বা ভেকেণ্ট হৈছে, এতিয়া তোমালোকে এপ্লাই কৰা, ৰিক্ৰুইট দিয়ে। তাৰপিছত যেতিয়া এপ্লাই কৰে এমপ্লয়ীখিনি, বা মানুহ যেতিয়া এপ্লাই কৰে চাকৰিৰ কাৰণে, তেতিয়া তাৰ পৰা যিখিনি মানে দৰকাৰ বা যিখিনি সিহঁতৰ দৰকাৰ বা কোম্পানীটাৰ যিখিনি স্কিলৰ মানুহ বা যিখিনি কেপেবিলিটিৰ মানুহ বা যিখিনি মানে যোগ্যতা মানুহ লাগে সেইখিনি চিলেক্ট কৰে সেই লিষ্টৰ পৰা বা সেই এপ্লিকেণ্টৰ পৰা। তাৰপিছত ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট, আৰু পিছত কি কৰে সেই এমপ্লয়ীখিনিক ট্ৰেইনিং আৰু ডেভেলপমেণ্ট কৰে, কাৰণ প্ৰডাকশ্যনৰ কাম কৰিবলৈ গ'লে এমপ্লয়ী এজনৰ ট্ৰেইনিং লাগিব বা সিহঁতৰ কাম কৰা এবিলিটি থাকিব লাগিব। এনে নতুন এমপ্লয়ী আনি কাম কৰিবলৈ দিলে সি কাম কৰিব নোৱাৰিব, চ' সিহঁতক ট্ৰেইনিং আৰু ডেভেলপমেণ্ট দিব লাগিব, আৰু এইবিলাক কোনে দিয়ে HR মেনেজাৰে কৰে মানে। তাৰপিছত কম্পেনচেশ্যন, কেৱল কাম কৰালেই নহ'ব, সিহঁতৰ যোগ্যতা অনুসৰি কম্পেনচেট দিব লাগিব, মানে চেলেৰী বা ৱেজেছ বা ইনচেণ্টিভছ বা বোনাছ ইত্যাদি সিহঁতক দিব লাগিব, যাতে সিহঁতৰ মাইণ্ডটো এনি টাইম ফ্ৰেছ হৈ থাকে, যে হয় কোম্পানীটোৱে আমাক ভাল মানে ফল দি আছে, আমি যিটো কাম কৰি আছোঁ তাৰ মানে ভাল ফল দি আছে। তাৰপিছত কি আছে পাৰফৰ্মেঞ্চ এপ্ৰেইজেল। ইয়াৰ উপৰিও যে এমপ্লয়ীখিনিয়ে মানে কেনেকৈ কামটো কৰি আছে, সিহঁতৰ মানে পাৰফৰ্মেঞ্চ কেনেকুৱা সেইটোও
মানে এপ্ৰেছ কৰিব লাগিব বা এভালুৱেট কৰিব লাগিব, মূল্যায়ন কৰিব লাগিব, যাতে যিখিনি মানে নিডি এমপ্লয়ী বা যিখিনি উইক এমপ্লয়ী সেইখিনিক আমি ভালদৰে ট্ৰেইনিং দিব পাৰোঁ বা ডেভেলপমেণ্ট কৰিব পাৰোঁ। তাৰপিছত ইমপ্লয়ী ৰিলেশ্যনশ্বিপছ, ইয়াৰ উপৰিও যিখিনি মেনেজাৰ আছে, ছুপাৰভাইজাৰ আছে বা টপ মেনেজাৰ আছে, সেইখিনিৰ লগত ইমপ্লয়ীখিনিৰ ৰিলেশ্যন ভাল হ'ব লাগিব, যাতে সিহঁতে এনেকুৱা নাভাবে যে আমি ইয়াত কেৱল কাম কৰিবলৈ আহিছোঁ। মানে ফৰ এক্সাম্পল সিহঁতক কিছুমান ডিচিশ্যনত সিহঁতৰ মানে ফিডবেক ল'ব লাগিব বা সিহঁতৰ ডিছকাশ্যন শুনিব লাগিব একেলগত বহি মেনেজাৰে, যাতে সিহঁতে ভাবে যে হয় আমাৰো কিবা নহয় কিবা ভেলু আছে এই কোম্পানীটোত।